ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ বিকাশ হৈছে, সেই বিকাশত ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ কথা আহিবই নোৱাৰে। বিকাশ সকলোৰে কাৰণে, উন্নয়ন সকলোৰে কাৰণে, বিকশিত ভাৰত সকলোৰে কাৰণে, বিকশিত অসম সকলোৰে কাৰণে। গতিকে তাত আৰু ধৰ্ম সম্প্ৰদায়ৰ কথা ক'ত আহিব? সেইকাৰণে হিলদল ভাঙি ভাৰতীয় জনতা পাৰ্টিত লোক যোগদান কৰিছে। আৰু আজি দেখিছে যে 50 বছৰতকৈ বেছি দিন কংগ্ৰেছক সেৱা কৰা মানুহ কংগ্ৰেছৰ প্ৰতি মানে এনেকুৱা বিষদগাৰ কৰিছে যে সেই দলটো কৰাৰ কোনো কাৰণতে কৰিব নোৱাৰি। তেনেকুৱা বিষদগাৰেৰে আজি আহি আমাৰ দলত যোগদান কৰিছে। আজি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা হৈও মানে অসমত ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে দায়িত্ব, ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰীৰ দৰে দায়িত্ব পালন কৰা মহিলাও আজি আহি আমাৰ দলত যোগদান কৰিছে।